নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8 ৰ নতুন এটা অংক এই অংকত আমি কেইটামান উদাহৰণ আলোচনা কৰিম তে চাও হাসুন ইয়াতে দিয়া আছে যদি 8টা কলমৰ বেচা দাম আৰু 10টা কলমৰ কিনা দাম সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা ইয়াতে আমাক কি কৈছে 8টা কলমৰ বেচা দাম আৰু 8টা কলমৰ কিনা দাম সমান বুলি কৈছে কিন্তু আমাক কলমৰ বেচা দাম কিমান হ'ব বা কিনা দাম কিমান হ'ব আমাক দিয়া নাই গতিকে আমি কি কৰিব লাগিব ধৰা হল এটা কলমৰ কিনা দাম x লিখিম ধৰা হল এটা কলমৰ কিনা দাম x টকা গতিকে 10টা কলমৰ কিনা দাম কিমান হ'ব কিনা দাম কিমান হ'ব 10x টকা এটা কলমৰ কিনা দাম যদি x টকা হয় 10টা কলমৰ কিনা দাম কিমান হ'ব 10x টকা আৰু কি কৈছে 10টা কলমৰ কিনা দাম কাৰ সমান 8টা কলমৰ বেচা দামৰ সমান গতিকে 10টা কলমৰ কিনা দাম যদি 10x টকা হয় 8টা কলমৰ বেচা দাম কিমান হ'ব 8টা কলমৰ বেচা দাম কিমান হ'ব 10x টকা এতিয়া লিখিম 8টা কলমৰ বেচা দাম 10x টকা এটা কলমৰ বেচা দাম কিমান হ'ব 10x by 8 টকা বা আমি তো কেনসেল কৰি কি লিখিব পাৰো 5x by 4 টকা এতিয়া নেক্সট এতিয়া আমি চাব লাগিব সেলিং প্ৰাইসটো বেছি নে কস্ট প্ৰাইসটো আমাৰ ইয়াতে বেছি হৈছে এটা কলমৰ বেচা দাম মানে এটা কলমৰ সেলিং প্ৰাইস 5x by 4 এটো কিমান হ'ব 1 something x আহিব আৰু এটো কি আছে এটা কলমৰ দাম কিনা দাম কিমান আছে x হেতু কোনটো ডাঙৰ হ'ব বেচা দামটো আমাৰ ডাঙৰ হ'ব গতিকে আমি কি লিখিব পাৰো যদি বেচা দামটো আমাৰ বেছি হয় কিনা দামতকে এটো লাভ হ'ব নে লোকচান হ'ব এটো লাভ হ'ব লাভ কিমান হয় SP minus CP SP মানে সেলিং প্ৰাইস কিমান আছে এটা কলমৰ সেলিং প্ৰাইস 5x by 4 minus x এটো কিমান হ'ব 5x minus 4x by 4 এটো x by 4 মানে আমাৰ লাভ কিমান হল x by 4 আমাৰ ইয়াতে কি কৈছে শতকৰা লাভ বা লোকচান আমাক নিৰ্ণয় কৰিব দিছে গতিকে শতকৰা লাভ কিমান আছিলে লাভ by কিনা দাম into 100% লাভ কিমান হৈছে x by 4 আৰু এটা কলমৰ কিনা দাম কিমান আছিলে x into 100% গতিকে কি লিখিব পাৰো x by 4 into 1 by x into 100% x cancel গল পরেৰে 100 তো কিমান বাৰ যাব 25 গতিকে শতকৰা লাভ কিমান হল আমাৰ 25% আৰু শতকৰা লাভ উলিয়াব দিছিলে কিমান পালো আমি 25% এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো এটা বল 10% লোকসান কৰি বিক্ৰী কৰা হল
যদি বলটো আৰু 117 টকা বেছি দামত বিক্ৰী কৰা হলহেতেন তেন্তে দোকানীজনৰ 3% লাভ হলহেতেন বলটো কিমান দামত বিক্ৰী কৰা হৈছিল বলটো ইতিমধ্যে 10% লোকসানত বিক্ৰী কৰি দিলে আৰু কৈছে যদি আৰু 117 টকা বেছি দাম লৈ বিক্ৰী কৰিলে হয় তেতিয়া দোকানীজনৰ কি হল হয় আৰু 3% লাভ হলহেতেন কিন্তু বলটো ইতিমধ্যে আমাৰ 10% লোকসানত বিক্ৰী কৰি দিলে গতিকে আমাক কি উলিয়াব দিছে বলটো কিমান দামত বিক্ৰী কৰিছে মানে 10% লোকসানত কৰাৰ ফলত সেই দোকানীজনৰ বেচা দাম বা বিক্ৰী মূল্য কিমান আছিল তে আহাচোন আমি কৰো ধৰা হল বলটোৰ কিনা দাম x টকা হল শতকৰা লোকসান বা আমি কি লিখিব পাৰো L কিমান 10% এতিয়া ইয়াৰ পৰা আমি কি উলিয়াম বেচা দাম বা সেলিং প্ৰাইস ফৰ্মুলাটো কি আছিলে SP মানে সেলিং প্ৰাইস ইকুয়াল টু 100 মাইনাস L by 100 into CP বা কস্ট প্ৰাইস 100 L মানে কিমান 10 by 100 into cost price কিমান ধৰিছো x 90 by 100 into x 0 cancel equal to 9x by 10 এটো কি হল selling price এটো কেতিয়া selling price 9x by 10 যেতিয়া আমি বলটো 10% লসত বিক্ৰী কৰো কিন্তু প্ৰশ্নত আমাৰ কি কৈছে যদি বলটো 117 টকা বেছিকৈ দামত বিক্ৰী কৰিলেহেতেন তেন্তে দোকানীজনৰ কিমান পাৰ্সেন্ট লাভ হলে হয় 3% লাভ হলে হয় তেতিয়া যদি 3% লাভ হ'ব লাগে তেতিয়া হলে তাৰ সেলিং প্ৰাইস কিমান হ'ব শতকৰা লাভ যেতিয়া কিমান 3% হয় তাৰ সেলিং প্ৰাইস কিমান হ'ব 100 plus P by 100 into cost price 100 plus P মানে কিমান 3 into X 103 by 100 into X এটো আমি কি পালো সেলিং প্ৰাইস যদি আমি 3% লাভ ল আৰু এটো কি আছিল সেলিং প্ৰাইস এটা 10% লোকসান হয় প্ৰশ্ন মতে কি কৈছে আমি বলটো কিমান দামত দোকানীজনে বিক্ৰী কৰিলে 10% লোকসানত মানে 9x by 10 এটো বিক্ৰী দামত বিক্ৰী কৰিলে যদি তাতকে কিমান টকা বেছি ললে হয় 117 টকা বেছি ললে হয় তাৰ লাভ কিমান হলে হয় 3% লাভ 3% লাভ হলে সেলিং প্ৰাইস কিমান আছিলে 103x by 100 9x by 10 minus 103x by 100 equal to minus 117 এটো আমি 10 আৰু 100 ৰ LCM লম কিমান হ'ব 100 এটো 9x into 10 minus 103x equal to minus 117 90x minus 103x by 100 equal to 117 103 পৰা 90 minus কৰিলে 3 1 minus 13x by 100 equal to minus 117 আমাক কিহৰ মান লাগে x ৰ মান ইয়াৰ লগত 100 divided by 13 to minus 13 into 9 কৰিলে 117 হয় গতিকে আমি কি পালো 9 into 100 equal to 900 এটো আমাৰ কি আছিল x মানে কি ধৰিছিল x তো কি আছিল কিনা দাম গতিকে কিনা দাম
আমাৰ কিমান হল 900 টকা আমাক কি উলিয়াব দিছিলে বেচা দাম আমি কিমান উলিয়াব দিছিলে বেচা দাম যেতিয়া আমাৰ কি কৈছে 10% লোকসানত বিক্ৰী কৰিছে গতিকে আমাক বলটোৰ 10% লোকসানত বিক্ৰী কৰাৰ বেচা দামটো আমাক কি লাগে হেতু কিমান আছিলে 9x by 10 9x by 10 x মানে কিমান পাইছো 900 00 to asile 9x by 10 9 by 10 into 900 কিমান হ'ব 810 টকা গতিকে আমাৰ বেচা দাম কিমান হল 810 টকা কিনা দাম কিমান আছিলে 900 টকা এতিয়া আমি অনুশীলনী 8.1 ত থকা প্ৰশ্নসমূহ আলোচনা কৰিম আহাচোন চাও এতে আমাক প্ৰথমতে কি প্ৰশ্ন দিছে এটা ঘড়ী 250 টকাত কিনি 260 টকাত বিক্ৰী কৰা হল লাভ কিমান হল আৰু শতকৰা লাভ কিমান হল ইয়াতে আমাক কি দিয়া আছে 250 টকাত কিনা মানে কষ্ট প্ৰাইস কিমান দিয়া আছে 250 টকা আৰু সেলিং প্ৰাইস কিমান দিয়া আছে 260 টকা ইয়াতে সেলিং প্ৰাইস বেছি নে কষ্ট প্ৰাইস বেছি ইয়াতে সেলিং প্ৰাইসটো বেছি গতিকে আমাৰ কি হৈছে লাভ হৈছে লাভটো কেনেকৈ উলিয়াম সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস সেলিং প্ৰাইস কিমান আছিল 260 মাইনাস 250 ইকুৱেল টু 10 মানে আমাৰ লাভ কিমান হল লাভ আমাৰ 10 টকা হৈছে এতিয়া আমি কি উলিয়াব লাগিব শতকৰা লাভ শতকৰা লাভ কি আছিল লাভ বাই কিনা দাম % লাভ কিমান হৈছিলে আমাৰ 10 কিনা দাম কিমান আছিলে আমাৰ 250 into 100% 0 0 cancel 25 ৰ লগত কিমান বাৰ যাব 4 গতিকে আমাৰ কি হল শতকৰা লাভ 4% এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে 15% লাভ হ'ব ইয়াতে কি দিয়া আছে কষ্ট প্ৰাইস দিয়া আছে 60 টকা এটো কি হ'ব শতকৰা লাভ বা প্ৰফিট পার্সেন্টেজ কিমান দিয়া আছে 15% শতকৰা লাভ বা প্ৰফিট পার্সেন্টেজ মই শর্টকে লিখি দিছো প্ৰফিট পার্সেন্টেজ 50% এতিয়া আমাৰ কি উলিয়াব দিছে কিমান টকাত বেচিলে মানে বেচা দামটো উলিয়াব দিছে আমাৰ কি আছিল ফৰ্মুলাটো SP = 100 plus P by 100 into CP 100 plus P মানে কিমান 15 divided by 100 into cost price কিমান 60 100 plus 15 কৰিলে 115 divided by 100 into 60 cancel যাব 0 0 cancel গল 2 ৰে হলে 5 এটো হ'ব 3 আকৌ এটো কিমান যাব 5 2 গুণ 10 5 3 গুণ 15 গতিকে সেলিং প্ৰাইস কিমান হল 23 into 3 69 গতিকে কলমৰ বেচা দাম কিমান হল 69 টকা কলমৰ বেচা দাম কিমান হল 69 টকা এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো ৰমেনে মোবাইল এটা 13500 টকাত বেচিলে তাৰ বেচতে
20% লোকচান হল মোবাইলটো কিমান দামত কিনিছিল তাৰ মানে কি কৈছে ইয়াতে আমাক কিনা দাম উলিয়াব দিছে ইয়াতে মোবাইলৰ বেচা দাম আছে মানে সেলিং প্ৰাইসটো কিমান দিয়া আছে 13,500 টকা আৰু 20% লোকচান মানে লছ পার্সেন্টেজ কিমান আছে 20% আৰু কি কৈছে মোবাইলটো কিমান দামত কিনিছিলে মানে কস্ট প্ৰাইস কিমান আমাক উলিয়াব দিছে কস্ট প্ৰাইস বা কিনা দাম এতিয়া আমাৰ কি কিনা দামৰ ফৰ্মুলাটো কি আছিলে CP equal to 100/100 যেহেতু আমাৰ কি হৈছে লস হৈছে গতিকে আমি কি লিখিম -L into selling price 100 minus loss কিমান loss 20% গতিকে L ৰ ঠাইত আমি কি লিখিম 20 আৰু selling price কিমান আছিলে 13,500 এতিয়া 100/100 minus 20 কৰিলে কিমান হ'ব 80 into 13500 এতিয়া আমি কি কৰিম কেনসেল কৰিলো 4 2 গুণ 8 এটো হলে 4 ৰে গলে 25 হয় তো 2 ৰে যাব 2 6 গুণ 12 2 7 গুণ 14 2 5 গুণ 10 25 into 675 তো আমি পূরণ কৰিব লাগিলে 675 by 20 675 into 25 5 5 গুণ 25 হাতত থাকিল 2 7 5 গুণ 35 যোগ কৰিলে 37 হাতত থাকিল 3 7 6 6 5 গুণ 30 প্লাস 3 কৰিলে 33 5 2 গুণ 10 7 2 গুণ 14 একে 15 6 2 গুণ 12 একে 13 কিমান হল 57861 মানে 16,875 কি হয় তো মোবাইলৰ কিনা দাম গতিকে মোবাইলৰ কিনা দাম কিমান হল 16,875 টকা আমাক কি উলিয়াব দিছে মোবাইলটো কিমান দামত কিনিছিল মানে আমাৰ কিনা দামটো উলিয়াব দিছে কিমান দামত কিনিছিলে 16,875 টকা এতিয়া নেক্সট প্ৰশ্নটো লৈ আহিছো যদি 10টা কলমৰ বিক্ৰী দাম 8টা কলমৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা এটো ইতিমধ্যে আমি কৰিছো যে উদাহৰণ যিবোৰ কৰিলো তাৰ নিচিনা একে হয় তোমালোকে সকলোৱে কৰিব জানিবা ইয়াতে কি দিম ধৰা হল এটা কলমৰ কিনা দাম equal to x টকা গতিকে কিমানটা কৈছে 8টা কলমৰ কিনা দাম গতিকে 8টা কলমৰ কিনা দাম 8টা কলমৰ কিমান দাম কিমান হ'ব 8x টকা নেক্সট 8টা কলমৰ কিনা দাম কাৰ সমান 10টা কলমৰ বেচা দামৰ সমান গতিকে আৰু আমি কি লিখিব পাৰো 10টা গতিকে 10টা কলমৰ বেচা দাম 10টা কলমৰ বেচা দাম কিমান হ'ব 8x টকা কিয় হল কাৰণ কি কৈছে 10টা কলমৰ বেচা দাম কাৰ সমান 8টা কলমৰ কিনা দামৰ সমান গতিকে আমি ইতিমধ্যে পাইছো 8টা কলমৰ কিনা দাম কিমান 8x টকা গতিকে 10টা কলমৰ বেচা দাম কিমান হ'ব 8x টকা এতিয়া আমি উলিয়াম এটা কলমৰ কিনা দাম
এটা কলমৰ বেচা দাম (8x by 10) এতিয়া চোৱা ইয়াতে কিনা দামটো বেছি এটা কলমৰ কিনা দাম এটা কলমৰ কিনা দামটো কিমান আছে x টকা আৰু এটা কলমৰ বেচা দাম কিমান আছে 8x by 10 মানে 10 কিমান হ'ব 0.8x মানে কোনটো ডাঙৰ হল ইয়াতে কষ্ট প্ৰাইসটো সেলিং প্ৰাইসতকে ডাঙৰ হল গতিকে আমি কষ্ট প্ৰাইস কিমান হয় x আৰু সেলিং প্ৰাইস কিমান হয় 0.8x কোনটো ডাঙৰ x টো ডাঙৰ গতিকে কষ্ট প্ৰাইস ডাঙৰ হয় কষ্ট প্ৰাইস বেছি হলে কি হয় আমাৰ লাভ নে লোকসান হয় আমাৰ লোকসান হৈছে গতিকে লোকসান কিমান হল হেতু উলিয়াব লাগিব লোকসান হলে কষ্ট প্ৰাইস মাইনাস সেলিং প্ৰাইস কষ্ট প্ৰাইস কিমান x আছিলে আৰু সেলিং প্ৰাইস কিমান আছিলে 8x by 10 8x by 10 10x minus 8x কিমান হল 2x by 10 আমাৰ লোকসান কিমান হল 2x by 10 কিন্তু আমাৰ প্ৰশ্নত কি উলিয়াব দিছে আৰু লোকসান বালা বা লোকসান আমাৰ কি উলিয়াব দিছে শতাংশ উলিয়াব দিছে গতিকে নেক্সট আমি লোকসানৰ শতকৰা লোকসান কিমান হ'ব লোকসান বাই কিনা দাম বা কষ্ট প্ৰাইস into 100% লোকসান কিমান হৈছে 2x by 10 লোকসানৰ ঠাইত আমি লিখিম 2x by 10 আৰু কিনা দাম কিমান আছিলে এটা কলমৰ কিনা দাম কিমান আছিল আমাৰ x গতিকে আমি লিখিম x into 100% 2x by 10 into 1 by x into 100% x cancel হল 2 into 10 কৰিলে 20% গতিকে আমাৰ লোকসান কিমান হৈছে 20% আজিৰ অংকত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 8.1 ত থকা বাকি থকা প্ৰশ্নবোৰ আলোচনা কৰিম ধন্যবাদ